ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.6ৰ অংকবোৰ লৈ আহিছোঁ। 6ৰ 1 নম্বৰত আছে মান উলিওৱা। এই 1 নম্বৰ অংককেইটা কৰাৰ আগত আমি কিছুমান সূচকৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰি লওঁ। এতিয়া প্ৰথমে আমি যদি এনেকুৱা থাকে a to the power m, এইটো হ'ল আমাৰ ভূমি আৰু m2 হ'ল ঘাত। এটোক আমি ভূমি বুলি কইম, ভূমি আৰু m2 হ'ব ঘাত। যেনেকুৱা যদি আমাৰ এনেকুৱা থাকে এটো আমি পঢ়িম a স্কয়াৰ, যদি এনেকুৱা থাকে কিউব, এটো পঢ়িম আমি a কিউব, যদি এনেকুৱা থাকে 4, এটো পঢ়িম আমি a to the power 4, তাৰমানে এটো স্কয়াৰ এটো কিউব আৰু এটো হ'ব যেতিয়া কিউব পাৰ হৈ যাব তেতিয়া আমি কি কৰিম to the power 4 to the power 5 to the power 6 এনেকৈ গৈ থাকিব। যদি এনেকুৱা থাকে 5 to the power 4, এনেকুৱা থাকিলে 5 ৰ পাৱাৰ 4 থাকিলে এটো আমি পঢ়িম 5 to the power 4, যেনে 5 to the power 4, আৰু যদি এনেকুৱা থাকে 5, এটো পঢ়িম আমি 5 to the power 5, যদি এনেকুৱা থাকে 5 ৰ পাৱাৰ 6 থাকে এটো পঢ়িম আমি 5 to the power 6, 5 to the power 6, এইবোৰ আমি এনেকৈ পঢ়িম। 1 নম্বৰত চাওঁ আমাৰ a to the power m into a to the power n, এনেকুৱা থাকিলে কি হ'ব a to the power m plus n। আমাৰ ভূমি যদি একে থাকে পূৰণৰ ক্ষেত্ৰত ঘাতবোৰ কি হৈ যায় যোগ হৈ যায়। ইয়াৰ ভূমি একে আছে আমাৰ a, ইয়াতো আছে a আৰু ঘাত কিমান আছে m আৰু ইয়াৰ ঘাত কিমান আছে n। তে আমাৰ ভূমি একে থাকিলে পূৰণৰ ক্ষেত্ৰত ঘাতবোৰ কি হয় যোগ হৈ যায়। ফৰ এক্সাম্পল যদি আমাৰ এনেকুৱা থাকে 2 to the power 6 into 2 to the power 5, তো কি হ'ব ইয়াৰ ভূমি কি আছে আমাৰ একে আছে, তে ঘাতবোৰ কি হ'ব যোগ হ'ব। এনেকৈ 2 to the power কিমান হ'ব 6 plus 5, তে 2 to the power কিমান হ'ব 11। ইয়াত 2 নম্বৰত চাওঁ a to the power m whole to the power কিমান আছে n। যদি এনেকুৱা থাকে এটো আমি কি লিখিম a to the power m n। যদি আমাৰ এনেকুৱা থাকে ভূমিৰ ওপৰত কি আছে ঘাত আছে আৰু তাৰ ওপৰত কি আছে আৰু এটা ঘাত আছে, তেতিয়া কি হ'ব এই ঘাত দুটা পূৰণ হ'ব। তাৰমানে m n মানে কি m into n। এক্সাম্পল এটা লৈছোঁ, এক্সাম্পলটো যদি আমাৰ এনেকুৱা থাকে 3 স্কয়াৰ হোল কিউব, এতিয়া এইটো আমি কি লিখিব পাৰিম এইটো নিচিনাই 3 লিখিম আৰু এই ঘাতবোৰ কি হ'ব পূৰণ হ'ব 2 into 3 হ'ব 2 into 3, এতিয়া 2 into 3 কৰিলে কিমান হ'ব 6। যদি এনেকুৱা ফৰ্মুলা থাকে যে a to the power m whole to the power m, তেতিয়া আমি কি লিখিম a to the power mn। যদি তেনেকুৱা এক্সাম্পল এটা দি দিছোঁ 3 স্কয়াৰ হোল কিউব, তেতিয়া আমি লিখিম 3 into এই ঘাতবোৰ কি কৰিম পূৰণ কৰি দিম, এইটো আমাৰ কি হ'ল 3 to the power 6। 3 নম্বৰটো চাওঁ, 3 নম্বৰটো কি আছে a to the power m divide a to the power n।
এইটো আমি কি লিখিব পাৰিম a to the power m minus n a to the power m minus n এইটো মনত ৰাখিবা তোমালোকে হৰণৰ ক্ষেত্ৰত ভূমি যদি একে থাকে ঘাতবোৰ কি হয় আমাৰ মাইনাস হয় এইটো হৰণৰ ক্ষেত্ৰত কি ভূমি একে আছে ইয়াৰ ভূমি কি a ইয়াৰ ভূমি a তো ভূমি একে আছে তো ভূমিটো লিখিলো আমি এই ঘাতবোৰ কি কৰিলো আমি মাইনাস কৰি দিলো যে হৰণৰ ক্ষেত্ৰত ভূমি যদি একে থাকে ঘাতবোৰ কি হয় মাইনাস হয় এনেকৈ মনত ৰাখিলে হ'ল এতিয়া এটা এক্সাম্পল দি দিওঁ এক্সাম্পল যদি আমাৰ এনেকুৱা থাকে 3 to the power 5 তলত থাকিলে 3 স্কয়াৰ আমাৰ কি আছে ভূমি একে আছে এতিয়া ঘাতবোৰ কি হ'ব মাইনাস হ'ব তো এটো আমি লিখিম 3 to the power 5 minus 2 কিমান হ'ব 3 কিউব তাৰমানে ইয়াত চোৱা আমাৰ কি আছিল a to the power m divided by a to the power n ইয়াত আমাৰ ধৰা এটো যদি a ধৰো m2 হ'ব m হ'ব 5 আৰু n হ'ব 2 তাৰমানে এটো হ'ল m minus n তাৰমানে 5 minus 2 5 to m আৰু 2 to হ'ল n এনেকুৱা এক্সাম্পল এটা দিছো যদি এনেকুৱা থাকে আমাৰ 2 to the power 4 2 স্কয়াৰ এটো আমি কি লিখিম আমাৰ ভূমি কিমান হ'ব 2 2 to লিখিলো আৰু ঘাতবোৰ কি হ'ব মাইনাস হ'ব কিমান লিখিম 4 minus 2 এতিয়া 2 লিখিলো 4 ৰ পৰা 2 গলে কিমান হ'ব 2 এতিয়া 4 নম্বৰটো চাও যদি আমাৰ এনেকুৱা থাকে a to the power m into b to the power m এটো আমি লিখিম a to the power a b to the power m আমাৰ পুৰণৰ ক্ষেত্ৰত ভূমি যদি বেলেগ বেলেগ থাকে আৰু ঘাত যদি একে থাকে এটো আমি এনেকৈ লিখিম ইয়াত আছে a to the power m into b to the power m আমি কি লিখিলো a b to the power m তাৰমানে a আৰু b টো কি হৈ আছে পূৰণ হৈ আছে a পূৰণ b whole to the power m এক্সাম্পল এটা লৈছো এটা থাকে আমাৰ 2 কিউব into 3 কিউব ইয়াত আমাৰ ঘাত কি আছে একে আছে ভূমি কি আছে বেলেগ বেলেগ আছে ভূমি হল 2 আৰু ইয়াৰ ভূমি হল 3 ভূমি আমাৰ কি আছে বেলেগ বেলেগ আছে আৰু ঘাতবোৰ কি আছে একে আছে তো এটো আমি লিখিম 2 into 3 ঘাত কিমান আছে আমাৰ 3 এতিয়া 2 into 3 কৰিলে কিমান হ'ব 6 এটো আমাৰ ঘাত হল কিমান 3 তাৰমানে 6 কিউব এতিয়া 5 নম্বৰটো চাও যদি আমাৰ এনেকুৱা থাকে a to the power 0 ইয়াৰ মান কি হ'ব সদায় 1 হ'ব এবাৰ যদি আমাৰ এনেকুৱা থাকে এক্সাম্পল 5 ৰ পাৱাৰ যদি 0 থাকে তেতিয়া তাৰ মান কিমান হ'ব 1 হ'ব যদি আমাৰ 10 ৰ পাৱাৰ যদি 0 থাকে 10 ৰ পাৱাৰ 0 থাকিলে কিমান হ'ব তাৰ মান 1 হ'ব যদি √2 মানত 0 থাকে তেতিয়া কি হ'ব 1 হ'ব তাৰমানে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়া তাৰ মান কি হ'ব সদায় 1 হ'ব যদি √ওভাৰ থাকে মাইনাস সংখ্যা থাকে প্লাস সংখ্যা থাকে যিমান সংখ্যা থাকিলেও যদি পাৱাৰ 0 থাকে তেতিয়া কি হ'ব তাৰ মান সদায় 1 হ'ব মটো চাও যদি আমাৰ এনেকুৱা থাকে a to the power minus m এটো আমি কি লিখিম 1 by a to the power m তাৰমানে a to the power minus m আছে ইয়াৰ তলত কি আছে 1 এটা আছে তো 1 টো কি হ'ব ওপৰত যাব এটো তলত আহিব তলত আহিলে মাইনাস টো কি হৈ যাব প্লাস হৈ যাব যদি আমাৰ এনেকুৱা থাকে
5 to the power minus 2 এটা আমি কি লিখিব পাৰিম এর তলত কি আছে 1 এটা আছে 1 টু উপৰত যাব উপৰৰ পৰা তলত আহিলে এটো কি মাইনাস টু কি হৈ যাব প্লাস হৈ যাব 5 স্কয়ার লিখিব পাৰিম এনেকুৱা থাকে 10 to the power minus 1 10 to the power minus 1 এটো আমি লিখিব পাৰিম ইয়াৰ তলত কি আছে 1 এটা আছে 1 টু উপৰত যাব এটো তলত আহিব তেতিয়া মাইনাস টু কি হৈ যাব প্লাস হৈ যাব 10 to the power 1 টু আমি নিলিখো এনেকুৱা এটো 10 to the power minus 1 মানে কি হৈ গল 1/10 6 और 1 নম্বৰত আছে 64 to the power 1/2 প্ৰথম আমি 64 ৰ মৌলিক উৎপাদক উলিয়াই লম 64 2 ৰে হন যাব 2 যাব 3 বাৰ 2 যাব 2 বাৰ আকৌ 2 ৰে যাব 2 যাব এবাৰ 12 পত 2 যাব কিমান 6 আকৌ 2 ৰে যাব 2 যাব কিমান 8 আকৌ 2 ৰে যাব 4 আকৌ 2 ৰে যাব 2 এতিয়া আমি 64 ৰ জায়গাত আমি কি লিখিব পাৰিম 2 কেইটা আছে 1 2 3 4 5 6 তাৰ মানে 2 to the power 6 into ইয়াত কি আছে হাফ ইনটু হৈ আছে 1/2 এতিয়া এই 2 এই 6 ত আমাৰ কটাকটি যাব 2 যাব 6 ত 3 বাৰ এতিয়া 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব তাৰ মানে 2 কিউব 3 লগত 1 পূৰণ কৰিলো 3 হ'ল এতিয়া 2 কিউব হ'ল 2 কিউব মানে কি 2 কেইটা আছে 3টা 2 into 2 into 2 2 into 2 কৰিলে কিমান হ'ব 4 4 into 2 কৰিলে কিমান হ'ব 8 তাৰ মানে 2 কিউব থাকিলে এটো আমি কি লিখিম 8 এটো হ'ল 6 ৰ 1.6 ৰ 1 নম্বৰৰ आंसर এটা প্ৰথম আমি 32 ৰ উৎপাদকবোৰ উলিয়াই লওঁ 32 2 ৰে যাব 2 যাব 1 12 পত 2 যাব 6 ও 2 যাব 8 2 4 আকৌ 2 ৰে যাব 2 তো 32 হলে আমি কি লিখিব পাৰিম 2 কেইটা আছে 1 2 3 4 5 2 to the power 5 আমি কি লিখিম 2 to the power 5 into 1/5 টো পূৰণ হৈ আছে এটো লিখিব লাগিব 1/5 এটা 5 5 আমাৰ কটাকটি যাব 5 5 পত কিমান যাব 1 এই 1 1 পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব তো 2 to the power কিমান হয় 1 হয় 1 টো আমি নিলিখো এটো হ'ল 2 নম্বৰৰ आंसर 3 নম্বৰত আছে 125 to the power 1/3 আমি কি কৰিম প্ৰথম 125 ৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ 125 5 এৰে ডিভাইড যাব 5 কিমান যাব 2 10 25 25 পত 5 যাব কিমান 5 আকৌ 5 এৰে যাব 5 যাব কিমান 5 তো 125 পত আমি কি লিখিব পাৰিম 5 কেট আছে 1 2 3 5 কিউব লিখিব পাৰিম 5 কিউব ইনটু কিমান আছে 1/3 টো পূৰণ হৈ আছে এতিয়া এই 3 কটাকটি যাব কিমান থাকিল 1 এই 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব তো 5 to the power 1 হয় 5 ৰ পাৱাৰ 1 হয় গতিকে আমি 1 টো নিলিখো তো ইয়াৰ आंसर হ'ব 5 তো 1 ৰ 3 নম্বৰ आंसर হ'ল 5 মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিওটো কেনে পালা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা